নমস্কাৰ বন্ধুসকল, আজি আমি প্ৰফিট এণ্ড লছৰ যি দুটামান ট্ৰিক্স বাকি আছে সেই দুটা ট্ৰিক্সৰ বিষয়ে ডিসকাস কৰিম। গতিকে আপোনালোকে যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। তো 4 নম্বৰ ট্ৰিক্সটো জনাৰ আগত এই ট্ৰিক্সটো কেনেকুৱা টাইপৰ কোৱেশ্চনত লাগিব সেই কোৱেশ্চনটো আগত জানিব লাগিব। তো আমি প্ৰথমতে এটা কোৱেশ্চন চাই লওঁ। এজন মানুহে 30টা বস্তু 150 টকাত বেচিলে 25% লোকসান হয়। সেই একে বস্তু 20% লাভত বেচিব লগা হলে তেন্তে কিমান টকাত বেচিব লাগিব? তো 30টা বস্তু আছে 150 টকাত বেচিলে, বেছি কি হল তাৰ 25% লোকসান হল। সেই 30টা বস্তুৱে 20% লাভত বেচিব লগা হলে তেন্তে তেওঁ কিমান টকাত বেচিব লাগিব? এটো হল কোৱেশ্চন। তো এনেকুৱা টাইপৰ কোৱেশ্চনত আমি কি এই 4 নম্বৰ ট্ৰিক্সটো ব্যৱহাৰ কৰিম। তো 4 নম্বৰ ট্ৰিক্সটো হল রুপিস ডিভাইডেড বাই বস্তু ইনটু পার্সেন্টেজ। এতিয়া এই পার্সেন্টেজটো আমি কেনেকৈ লিখিম? যদি ইয়াতে লোকসান দিয়া আছে তেতিয়া আমি 100ৰ পৰা আমি এটো মাইনাস কৰি লিখিম, আৰু যদি এটো লাভত দিয়া থাকে তেন্তে আমি এটো 100ৰ লগত প্লাস কৰি লিখিম। তো এতিয়া আমি এই কোৱেশ্চনটো এই ট্ৰিক্সটোত বহুৱাই সলভ কৰি চাও। তো ইয়াতে রুপিস কিমান দিয়া আছে 150 আমি লিখিছো, লিখি বস্তু কিমানটা দিয়া আছে 30টা 30 ইনটু পার্সেন্ট কি কৰিম আমি 25% লোকসান, গতিকে আমি ইয়াত কি লিখিম 75, 100ৰ পৰা 25 মাইনাস কৰিলে 75 হয়। ইকুৱেল আমি কি কৰিম এফালে রুপিস টু রুপিসে লিখিম যেহেতু আমাকে এটো ওলাব লাগে। তো ইয়াতে তলত কি হ'ব বস্তু কেইটা 30টা আৰু ইয়াত কিমান দিয়া আছে 20% লাভ, তেতিয়া হলে 100 প্লাস 20 কিমান হয় 120। তো এতিয়া এখিনি কটাকটি কৰিলে যেটো আহিব হেতুৱে আমাৰ এনসার হৈ যাব। তো ইয়াতে 30 আমি ডাইরেক্ট কাটি দিব পাৰো যেহেতু এই ফালটো এই ফালে গলে ওপৰত হৈ যায়, গতিকে ওপৰত আৰু তলত কটাকটি কৰিব পাৰো। তো এইফালে যেহেতু তলত আছে তলত আমি ক্যান্সেল কৰি দিব পাৰো। 75 দি 150 ভাগ কৰিলে দুবাৰ যায় আৰু 2 ইনটু 120 পূৰণ কৰিলে কিমান হয় 240, আৰু এইফালে ইকুৱেল রুপিস আছে রুপিস থাকি যাব। তো এতিয়া বস্তুখিনি কিমান দামত বেচিব লাগিব 240, তাৰমানে 240 টকাত বেচিলে কিমান পার্সেন্ট লাভ হ'ব 20% লাভ হ'ব। তো এনেকৈ আমি ট্ৰিক্সটো এপ্লাই কৰিব লাগিব। তো এটো ট্ৰিক্সটো কনসেপ্টখিনি ক্লিয়াৰ কৰাৰ কাৰণে আমি আৰু এটা কোৱেশ্চন লৈছো। এটো কোৱেশ্চনত কি দিয়া আছে 50টা বস্তু 600 টকাত বেচিলে 20% লাভ হয়। সেই একে বস্তু 480 টকাত 80টা বেচিলে কিমান পার্সেন্ট লোকসান হ'ব? তাৰমানে ইয়াতে প্ৰথম ক্ষেত্ৰত দিয়া আছে কি 600, আমি ইয়াতে ডাইরেক্ট এপ্লাই কৰি আছো, ডিভাইডেড বাই বস্তু কিমানটা 50টা ইনটু পার্সেন্ট কি দিয়া আছে ইয়াতে 20% লাভ দিয়া আছে। তো 100ৰ লগত আমি প্লাস কৰি লিখিম, গতিকে 120 হ'ব। এই সাইডত আমি কি লিখিম 480 টকা, তো 480 তলত বস্তু কিমানটা দিয়া আছে 80, আৰু ইয়াৰ লগত পূৰণ কৰিম আমি কি কিমান পার্সেন্ট লোকসান হ'ব। তো আমি লোকসান যেতিয়াই হ'ব কি কৰিম আমি 100ৰ পৰা মাইনাস কৰিম, আৰু ইয়াত কিমান পার্সেন্ট হেতু দিয়া নাই। যদি ইয়াত 10% দিয়া থাকিলে হয় আমি কি কৰিলো 100ৰ পৰা 10 মাইনাস কৰি লিখিলো হয়। তো ইয়াতে আমি একো দিয়া নাই, গতিকে আমি x বুলি ধৰি লম, তেতিয়াহলে আমি কি কৰিম 100ৰ পৰা x মাইনাস কৰি আমি লিখিম। ইয়াত যদি ডাইরেক্ট x বহাই দিয়ে তেতিয়াহলে কিন্তু কোৱেশ্চনটো ভুল হৈ যাব। এতিয়া কটাকটি কৰি x ৰ মানটো ওলাই দিলে আমাৰ যেটো হ'ব সেইটো পার্সেন্ট কি হ'ব তাৰ লোকসান হ'ব। 0 0 ক্যান্সেল, 8 দি 48ক ভাগ কৰিলে 6 বাৰ যায় 0 0 0 0। এতিয়া 6 দি ইয়াক ভাগ কৰিলে 2। এতিয়া এই দুটা এইফালে বৰ্ডাৰ পাৰ কৰি এইফালে গুচি গলে কিমান হ'ব মাল্টিপ্লাই হৈ যাব। তো 5 ইনটু 2 10, 10 ইনটু 6 কিমান হয় 60। তো 60 এইফালে থাকি গল, এইফালে কিমান আছে 100 মাইনাস x। এতিয়া এখিনিৰ পৰা x এই সাইডত আনিলে কি হ'ব প্লাস হৈ যাব x, আকৌ 100ৰ পৰা 60 মাইনাস কৰিলে কিমান হয় 40। x ইকুৱেল কিমান পালো 40, গতিকে তেখেতৰ কিমান পার্সেন্ট লোকসান হ'ব 40% লোকসান হ'ব। এতিয়া আমি 5 নম্বৰ ট্ৰিক্সটো চাম। এতিয়া 5 নম্বৰ ট্ৰিক্সটো হল 1 নম্বৰ ট্ৰিক্সত যেটো আমি ডিসকাস কৰি আহিছিলো যে দুটা বস্তুৰে সেলিং প্রাইস কি হ'ব লাগিব সেম হ'ব লাগিব আৰু পার্সেন্ট দুটা সেম হ'ব লাগিব, হেতু আছিল ট্ৰিক্স 1। এতিয়া সেই একে বস্তু কিন্তু এই পার্সেন্ট দুটা বেলেগ বেলেগ যদি দিয়া থাকে তেতিয়া আমি কেনেকৈ সলভ কৰিম হেতু আমি এই 5 নম্বৰ ট্ৰিক্সটো দি আমি সলভ কৰিম। তো 5 নম্বৰ ট্ৰিক্সটো হল CPS CLS। এতিয়া ট্ৰিক্সটোৰ ফুল কনসেপ্টখিনি আমি চাই লওঁ। তো প্ৰথমত ইয়াত কি দিয়া আছে 30% লাভ দিয়া আছে, তাৰ মানে 30 ক আমি কি কৰিম ফ্র্যাকশনত লিখিম 30 ডিভাইডেড বাই 100, 0 0 ক্যান্সেল। তো 3/10 এটোৰ মানে কি 10 টকাৰ বস্তু এটা কিমান টকা লাভ হল 3 টকা লাভ হল। তো 10 টকাৰ বস্তু প্লাস 3 মানে 3 টকা লাভ হল। তো 3 টকা যদি লাভ হয় তেতিয়াহলে তাৰ সেলিং প্রাইস কিমান হ'ব লাগিব 13 টকা। আৰু সেকেন্ড ক্ষেত্ৰত আহিব
20% লোকসান এতে 20% লোকসান হ'ব হলে কি হ'ব লাগিব আমি 20 কাকো ফ্র্যাকশনত লিখিলাম আগতে 20 ডিভাইডেড বাই 100 এইখিনি কৰিলে কি হ'ব 0 0 ক্যান্সেল ইয়াক 2 দি ভাগ কৰিলে 1 ইয়াক ভাগ কৰিলে 5 তো 1/5 মানে 5 টকাৰ বস্তু এটাত 1 টকা লস হৈ আছে তো 5 টকাৰ বস্তু এটা 1 টকা লস হৈ আছে তেতিয়া হলে তাৰ বেচা দাম কিমান হ'ব 4 এতিয়া আমি এই দুটা সেম বনাব লাগিব 13 আৰু 4 এই দুটা সেম বনাব লাগিব যেহেতু এই দুটা বস্তুৰে সেলিং প্রাইস কি সেম দি আছে 720 তো এই দুটা সেম বনাওতে আমি এটু দি ইয়াক মাল্টিপ্লাই কৰি দিলে হৈ যাব 4 আৰু ইয়াক মাল্টিপ্লাই কৰিব লাগিব কি দি 13 দি তো 4 দি 10 ক মাল্টিপ্লাই কৰিলে কিমান হয় 40 4 দি 3 ক মাল্টিপ্লাই কৰিলে প্লাস 12 আকৌ 4 দি 13 ক মাল্টিপ্লাই কৰিলে 52 এতিয়া 13 দি 5 65 13 into 1 কিমান হয় 13 আৰু 4 into 13 কিমান হয় 52 এতে এই দুফালে কিমান হৈ আছে সেম হৈ আছে তাৰ মানে সেলিং প্রাইস সেম ইয়াত জেনেকে সেলিং প্রাইস সেম দি আছিল আমি এনেকে সেলিং প্রাইস সেম বনাই ললো এতিয়া এই গোটেইখিনি প্ৰসেসত 12 টকা কি হৈ আছে লাভ হৈ আছে আৰু 13 টকা লস হৈ আছে তো ওভারঅল কি হৈ আছে তাৰ 1 টকা লস হৈ আছে তো -1 1 টকা লস হৈ আছে কিমান টকাৰ ভিতৰত 1 টকা লস হৈ আছে ইয়াতে 40 ইয়াত আছে কিমান 65 তো দুটা যোগ কৰিব লাগিব কৰি ইয়াৰ তলত বহাই দিলে হ'ব 105 105 টকাৰ ভিতৰত 1 টকা লস হৈ আছে তো এটো যদি আমি এতিয়া পার্সেন্টেজত তলাও 100 দি আমি মাল্টিপ্লাই কৰি দি পার্সেন্ট বহাই দিম দিলে কিমান হ'ব ইয়াকে 5 দি ভাগ কৰিলে কিমান হয় 21 ইয়াক 5 দি ভাগ কৰিলে 20 গতিকে কিমান হ'ব 20/21% কি হ'ব তাৰ লস হ'ব যেহেতু মাইনাসত আছে গতিকে ইমান পার্সেন্ট কি হ'ব তাৰ লস হ'ব তো ট্রিক্সটোৰ কনসেপ্টখিনি ক্লিয়াৰ কৰাৰ কাৰণে আমি আৰু এটা মান কোৱেশ্চন লৈছো এটো কোৱেশ্চনত কি দি আছে প্ৰথম ক্ষেত্ৰত 40% লাভ আৰু সেকেন্ড ক্ষেত্ৰত কি 30% লস আৰু দুটাৰে বেচা দাম কি একে তেন্তে তেখেতৰ মুঠ লাভ নে লোকসান হ'ব হেতু আমাক ওলাব লাগে তো ট্রিক্সত কোৱা মতে আমি কি কৰিছিলো সিপিএস আৰু সিএলএস আৰু প্ৰথম ক্ষেত্ৰত কি দি আছিল 40% লাভ এটো আমি ফ্র্যাকশনত লৈ লম 40 divided by 100 0 0 cancel 4 2 দি ভাগ কৰিলে 2 আকৌ 10 ক 2 দি ভাগ কৰিলে 5 তো 2/5 তো 2/5 মানে কি 5 টকাৰ বস্তুটোৰ দাম হেতু বেছি কিমান টকা লাভ হৈছে 2 টকা 5 টকা বস্তুটোৰ দাম 2 টকা লাভ হৈছে তো বস্তুটোৰ বেচা দাম কিমান হ'ব 7 টকা হ'ব আকৌ সেকেন্ড ক্ষেত্ৰত ফ্র্যাকশনত লম আমি 30% লোকসান তো এটুক 30 ক আমি ফ্র্যাকশনত ললে কি হ'ব 3/10 তো 10 টকা বস্তুটোৰ দাম কিমান টকা লস হল 3 টকা তেতে হলে বেচা দাম কিমান হ'ব 7 টকা এতিয়া আমাৰ দু সাইডতে অলরেডি 7 মানে সেলিং প্রাইস টু সেম হৈ আছে তো যদি সেম হৈ আছে আমাৰ আৰু এলসিএম লৈ এই দুটা সমান বনাব নালাগে ইয়াতো অলরেডি সেম আমি অলরেডি পাই গৈছো তো এইটো গোটেইখিনি ট্রানজাকশনত মুঠ কি পাইছো আমি 2 টকা লাভ পাইছো আৰু 3 টকা লস হৈ আছে তো এইখিনিৰ পৰা আমি কি পাই আছো 2 টকা লাভ 3 টকা লস মানে মুঠ কি পাই আছো 1 টকা লস হৈ আছে তো 1 টকা কিমানত লস হৈ আছে 10 আৰু 5 তো যোগ কৰিলে কিমান হয় 15 তাৰ মানে 1 টকা লস হৈ আছে 15ত আৰু এইখিনিক পার্সেন্টেজত ললে কি হ'ব 100 দি মাল্টিপ্লাই কৰিব লাগিব 5 দি ইয়াক ভাগ কৰিলে 3 আৰু 5 দি ইয়াক ভাগ কৰিলে 20 এতিয়া 20 ক 3 দি ভাগ কৰিলে কিমান হয় 6.67 আৰু এটো মাইনাসত হ'ব তো ইমান পার্সেন্ট কি হ'ব তাৰ লস হ'ব তো প্রফিট এন্ড লসৰ তিনিটা ভিডিওত আমি যিখিনি কনসেপ্ট আৰু যি পাঁচটা ট্রিক্সৰ বিষয়ে ডিসকাস কৰিলো এই পাঁচটা ট্রিক্স আৰু কনসেপ্টখিনি যদি ক্লিয়াৰ হৈ যায় তো প্রফিট এন্ড লসৰ পৰা যিকোনো এক্সামত আহা কোশ্চন ইজিলি সলভ কৰি দিব পাৰিব ফৰ মোর ভিডিও ক্লাसेस ফ্রি মক টেস্ট এমসিকিউ এন্ড লেটেস্ট গভর্নমেন্ট জব নিউজৰ বিষয়ে জানিবলৈ আমাৰ এন্ড্ৰইড এপ ডাউনলোড কৰক নহলে আমাৰ ওয়েবসাইট ভিজিট কৰক লিংক ডেসক্ৰিপশনত দিয়া আছে